হেল্ল' গাইজ, মোৰ চেনেল অসমীয়া নাৰী দীপমণিলৈ আপোনালোকক স্বাগতম জনালোঁ। আপোনালোকে নাভাবিব যে মই একেযোৰ কাপোৰকে পিন্ধি ভিডিঅ' বনাইছোঁ, এইটো নাভাবিব। আচলতে মই কাপোৰ একেযোৰকে পিন্ধিয়ে ভিডিঅ' বনাইছোঁ, কাৰণ গৰমত কটন কাপোৰ পিন্ধিবলৈহে ভাল। মেখেলা চাদৰ বুলিলে এনেওতো বেছি গৰম উঠে, আৰু মানে কি হয়, গডৰেজৰ ওপৰতে এইযোৰ কাপোৰ পাওঁ, সেইকাৰণে এইযোৰ কাপোৰ পিন্ধিয়ে সিদিনাও ভিডিঅ' বনালোঁ, আজিও ভিডিঅ' বনাইছোঁ। আৰু অতিকৈ দুখ লগা এটা খবৰ আছে কি, মোৰ ইমান ধুনীয়া দীঘল চুলিকোছা মই কাটি পেলালোঁ গৰমৰ কাৰণে। কিন্তু গৰমৰ কাৰণে চুলি কাটি মই ঘৰত মানে কিমান গালি খাইছোঁ মই নাজানো। এখন বিয়ালৈ যাবৰ কাৰণে মই নিজকে চালাৰী থ্ৰেডিং কৰিবৰ কাৰণে গৈছিলোঁ পাৰ্লাৰখনলৈ। কিন্তু মই চুলিখিনি বেছি কাটিম বুলি ভবা নাছিলোঁ, কিন্তু দীঘলকৈ ৰাখিবলৈ কৈছিলোঁ। তেওঁলোকে চুলিখিনি অকণ চুটিহে কাটি দিলে। মানে মই বহুত গালি খাইছোঁ আৰু ঘৰত চুলিখিনি কটাৰ কাৰণে। মোৰ চুলিখিনি বহুত ধুনীয়া, ডাঠ পিঠ, মানে সোনকালে দীঘলো হয়। এতিয়া অৱশ্যে দীঘল হ'ব, কিন্তু মোৰ মনটো বেয়া লাগিছে মানে কেলৈ, ঘৰত বহুত বেয়া পাইছে। মোৰ মিতিৰ কুটুম, মোৰ বাই ভনী সকলোৱে বেয়া পাইছে চুলিখিনি কটাৰ কাৰণে। বহুতেই কৈছে কি কাৰণে কাটিলি, কি কাৰণে কাটিলি। মই বোলো অকণমান মিলাবলৈ কৈছিলোঁ, অকণমান মিলাবলৈ কাৰণে বহুতখিনিয়ে খাই গ'ল। মই দীঘলকৈয়ে ৰাখিবলৈ কৈছিলোঁ, কিন্তু বহুত কাটি দিলে, মইতো নাভাবিলোঁ। সেইকাৰণে বাৰু সেইবিলাক বাদ দিলোঁ। মই আপোনালোকক কেইটামান টিপছ দিবলৈ আহিছোঁ, আপোনালোকৰ এই বহুমূলীয়া মুখখন ধুনীয়াকৈ ৰাখিবলৈ। মানে মই কিন্তু প্ৰেক্টিকেলি দেখুৱাই নিদিওঁ, মানে আপোনালোকক কেইটামান টিপছহে দিম। এতিয়া গৰমৰ দিনত আমাক কি প্ৰয়োজন হয়, সাধাৰণতে গৰমৰ দিনত আমাক শৰীৰটোৰ কাৰণে আমাক নেমু প্ৰয়োজন হয়। আমি নেমু খাওঁ, আমি পানীও যথেষ্ট পৰিমাণে খাব লাগে। পানী নাখালেও আমাৰ দেহাটোৱে শান্তি নাপায়, আৰু পানী আমাক বহুত দৰকাৰো হয়। বেছি নোৱাৰিলেও দিনটোত আমি 3 লিটাৰ, কোনোবা পাৰিলে 4-5 লিটাৰো পানী খোৱা মানুহ আছে। মই কিন্তু নোৱাৰোঁ, মই 2-2.5 লিটাৰমানহে পানী খাব পাৰোঁ। গতিকে পানী খালে স্বাস্থ্যৰ কাৰণে ভাল, আমাৰ কিডনী চিডনীবিলাক চাফা হৈ থাকে। গতিকে মই কৈছোঁ আপোনালোকক কেইটামান কথা, যে আমাৰ মুখখন বা আমাৰ বডিটো আমি গৰমৰ দিনত কেনেকৈ সতেজ কৰি ৰাখিব পাৰিম। প্ৰথম এটা কথা কওঁ আপোনালোকক, মই আজি দেখুৱাই নিদিওঁ কেনেকৈ ব্যৱহাৰ কৰে, মুখতহে কৈছোঁ। আপোনালোকৰ প্ৰধান বস্তুটো কি হৈছে, আপোনালোকে মুখখন যেতিয়া ক্ৰীম লগাব, যেতিয়া মৰ্ণিঙত আপোনালোকে ক'ৰবাত যায় বা নিজে অফিচ ডিউটিত যায়, বা অফিচৰ পৰা আহি আপোনালোকে কি কৰিব, মুখত ক্ৰীম লগোৱা থাকে যে, আপোনালোকে নেমু ব্যৱহাৰ কৰিব। এডোখৰ নেমু কাটি ল'ব, কাটি লৈ মুখত ধুনীয়াকৈ নেমুকণ ঘঁহিব, ঘঁহি পেলাই চাফা পানীয়ে ধুই দিব। মুখখন বহুত সতেজ হৈ যাব। নেমু স্কিনৰ কাৰণে বহুত ভাল। নেমুত চি ভিটামিন থাকে, স্কিনৰ কাৰণে বহুত ভাল। এইটো এটা 1 নম্বৰ টিপছ আপোনালোকক দিলোঁ। আৰু দ্বিতীয়তে আপোনালোকে কি লগাব জানেনে, তিয়ঁহ পিচি তাৰ ৰসটো মুখত লগাই, অন্ততঃ বেছি নহ'লেও 10-15 মিনিট লগাই পিছত মুখখন ধুই দিব। এনেকৈ সপ্তাহত 2-3 দিন কৰিব। আৰু তাৰোপৰিও গোলাপ জল আপোনালোকে চিনি পায়েই। গোলাপ জলে কপাহৰ লগত, মানে কটনডোখৰ লগত গোলাপ জলে মুখখন পৰিষ্কাৰ কৰি মুখত ফেচ পেক লগাব। ফেচ পেকটো হয়তো আপোনাৰ ঘৰুৱা ফেচ পেক, মানে আপুনি নিজে বনাই ল'ব। এডোখৰ কল পিচিও আপুনি, পকা কল এডোখৰ পিচি পেলাইনিও আপুনি ফেচ পেক লগাব পাৰে। প্ৰায় 20 মিনিট বা আধা ঘণ্টা সময় লগাই চাফা পানীয়ে ধুই দিব লাগে। সেইটো এটা ফেচ পেক। আৰু দ্বিতীয়তে আপুনি বেছি পকা আপেলডোখৰ লগোৱাৰ আগতে আপুনি ৰ'জ ৱাটাৰ বা গাখীৰ অকণমান লৈ কটনেদি চফা কৰি আপেলডোখৰ পিটিকি মোহাৰি, মানে ফেচ পেক বনাই লৈ তাত 2 টোপালমান আপুনি গোলাপ জলো দিব পাৰে, দি পেলাই মুখত লগাব লাগে। লগাই তেনেকৈ 20 মিনিট বা 25 মিনিট ৰখাই পিছত চাফা পানীয়ে ধুই দিব লাগে। গতিকে বহুত আছে, তেনেকৈ পকা অমিতাও আমাৰ স্কিনৰ কাৰণে বহুত ভাল। কিন্তু ফেচ পেকটো ব্যৱহাৰ কৰাৰ আগতে সদায় গাখীৰ বা গোলাপ জল বা নাৰিকল তেল এনেকৈ দি পেলাই মুখখন চাফা কৰি ল'ব। আমাৰ সাধাৰণতে ক'ক'নাট অইল, নাৰিকল তেলটো স্কিনৰ কাৰণে বহুত ভাল।
ৰাতি শোৱাৰ সময়ত আপোনালোকে পাৰিলে মুখখন চাফাকৈ ধুই অকণমান নাৰিকল তেল সানি শুব। আৰু যিসকলে নাৰিকল তেল সানি বেয়া পায় তেওঁলোকে ৰ'জ ৱাটাৰ মানে গোলাপ জল সানিও শুব পাৰে। মই কিন্তু নাসানো দেই, মই অকল মুখখন চাফাকৈ ধুই থৈহে দিওঁ। মই আপোনালোকক সেই টিপছকেইটা দিছোঁ আপোনালোকৰ স্কিনখন বেছি ভালে থাকিবৰ কাৰণে। মই আগতে সানিছিলোঁ, আজিকালি সানিবলৈ এলাহ লাগে কাৰণে নাসানো, কিন্তু মই মুখখন সদায় শোৱাৰ আগে আগে হাত ভৰি ধোৱাৰ লগতে মুখখনো ধুনীয়াকৈ ধুইহে মই একো ক্ৰীম ইউজ নকৰোঁ, শুই থাকোঁ চাফাকৈ। ৰাতি আৰু আপোনালোকে ছানস্ক্ৰীন লগাব। ৰ'দত গ'লে আপোনালোকে ছানস্ক্ৰীন লগাব। অকল কেৱল মুখতে যে ছানস্ক্ৰীন এইবিলাক লগাব এইটো নহয়, ডিঙিয়ে চিঙিয়ে ওলাই থকা জেগাবিলাকত হাতৰো আধা অংশত আপোনালোকে ছানস্ক্ৰীন লগাব। ছানস্ক্ৰীন লগালে ৰ'দৰ পৰা বহুত ৰক্ষা পোৱা যায়। আৰু ধৰক ল'ৰা আপুনি স্কুললৈ নিছে বা আপুনি নিজে চাকৰিয়াল বা আপুনি ক'ৰবাত কোম্পেনী জব কৰিবলৈ ওলাই গৈছে, আপুনি যাওঁতে যিখিনি ক্ৰীম লগাই গৈছে সেইখিনি আপুনি ঘূৰি অহালৈ বহুত ধূলি বালি পৰি মুখখন নষ্ট হৈ যায়। সেইকাৰণে আপুনি কি কৰিব, এই ঘৰত আহি প্ৰথমে চাফা পানীৰে মুখখন ধুব। আৰু যিসকলে ফেচ ৱাছ ব্যৱহাৰ কৰে তেওঁলোকে ফেচ ৱাছো লগাব লাগে। মুখখন চাফা হৈ থাকিলে মুখত একো দাগ চাগো ৰৈ নাযায় আৰু চানবাৰ্ণ হোৱাৰ পৰাও ৰক্ষা পৰি থাকে। এতিয়া ধূলি মাকতিবিলাক আঁতৰ কৰি ৰাখিব লাগে গৰমৰ দিনত। গতিকে এনেদৰে মুখৰ যত্ন ল'ব লাগে। তাৰোপৰি আপোনালোকে কমলা ৰস, তাৰপিছত আপেলৰ কথা ক'লোৱেই, কমলা ৰসো আপোনালোকে মুখত লগাব পাৰে। মুখত লগোৱাৰ ভিতৰত আৰু আপোনালোকৰ আছে কি, এইটো এইটো কি বুলি কয়, এইটো পাহৰি গৈছোঁ মই নামটো পাহৰিছোঁ মানে কি আৰু এইটো ধৰক পাহৰি গৈছোঁ নামটো মই। এইটো ধৰক এল'ভেৰা মোৰ মানে ছাল আৰু চুলি দুয়োটাৰ কাৰণে বহুত ভাল। এল'ভেৰাৰ লগত আপুনি ভিটামিন ই কেপচুল এটা ব্যৱহাৰ কৰিও মুখখন চাফা কৰিব পাৰে। প্ৰথমে আপুনি এডোখৰ কটন ল'ব, কটনত অকণমান নাৰিকল তেল বা অকণমান গোলাপ জল বা অকণমান গাখীৰ লগাই ল'ব। কোনোবা এটা বস্তু লগালেই হ'ব, আটাইকেইটা লগাবলৈ কোৱা নাই। লগাই লৈ মুখখন চাফা কৰি ল'ব। চাফা কৰি লৈ এটা বাতিত দুটোপালমান গোলাপ জল দি তাতে অকণমান মানে আধা চামুচমান এল'ভেৰা জেল দি তাতে এটা ভিটামিন ই কেপচুল মিক্স কৰি এটা ফেচ পেক বনাই ল'ব। আৰু সেইটো প্ৰায় 20 মিনিট সময় মুখত লগাই মুখখন চাফা পানীৰে ধুব। আৰু ভিটামিন ই কেপচুলটোৱে আমাৰ স্কিনখন ইমানেই শ্বাইনিং, গ্ল', স্মুথ কৰিব আপুনি ভাবিব নোৱাৰে। গতিকে এইকেইটা টিপছ মই আজি আপোনালোকক কৈছোঁহে, মুখেদি দেখুৱাই দিয়া নাই। আৰু মই প্ৰেক্টিকেলি কেনেকৈ ব্যৱহাৰ কৰিব লাগে দেখুৱাম। আজি এইকেইটা টিপছ আপোনালোকৰ মুখখন ধুনীয়া কৰিবৰ কাৰণে মই দিলোঁ। আশা কৰোঁ আপোনালোকে ব্যৱহাৰ কৰি চাব। আৰু এটা কৈছোঁ, সেইটো হৈছে কি বেচন আমাৰ স্কিনৰ কাৰণে বহুতেই ভাল। বেচনৰ লগত তেনেকৈ মুখখনত গাখীৰ আৰু বেচন একেলগে মিক্স কৰি এটা ফেচ পেক লগাব পাৰে 20 মিনিটমানৰ কাৰণে। তাৰপিছত মুখখন চাফা পানীৰে ধুই কটন কাপোৰে মুখখন মোহাৰি পেলাই নি পিছত কিন্তু মুখত আপুনি ফেচ পেক লগোৱাৰ পিছত আপুনি যিটো ফেচ পেক বনাব মুখত লগোৱাৰ পিছত মুখখন ধোৱাৰ পিছত কটন কাপোৰে মোহৰাৰ পিছত আপুনি কিন্তু মইশ্চাৰাইজাৰ লগাবলৈ কেতিয়াও পাহৰি নাযাব। মইশ্চাৰাইজাৰ যি ফেচ পেকেই ব্যৱহাৰ নকৰক মইশ্চাৰাইজাৰ লগাব। সেইকাৰণে মই আজি আপোনালোকক দুটামান ঘৰুৱা মানে ফেচ পেকৰ বিষয়ে আপোনালোকৰ আগত টিপছ দিলোঁ। আৰু দিম আগলৈ, আৰু ভালকৈ আপোনালোকক দেখুৱাইও দিম। কিন্তু আজি এনেধৰণে দি থ'লোঁ, আপোনালোকে ব্যৱহাৰ কৰি চাব। আৰু মোৰ চেনেলটো লাইক শ্বেয়াৰ কমেণ্ট কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ছাবস্ক্ৰাইব কৰি কাষত থকা বেল বুটামটো টিপি দিব। এয়া আপোনালোকলৈ মোৰ অনুৰোধ।